বিশ্বনাথ চাৰিআলি যি ৰেলগেট স্থিত সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি সমূহ বিষয়ববীয়া আৰু সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ক'ব লাগিব যে গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি বৰ অসমৰ সপোন ৰচিছিল, মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ। কাৰণ যে এই বছৰ ধৰি মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব। আমাৰ কেৱল মই বুলিয়ে নহয়, মোৰ পত্নী জোনমণি বেগমেও ধাৰাবাহিকভাৱে আমি 4 বছৰ ধৰি এই যি ভাও, মই নন্দ আৰু মোৰ পত্নীয়ে যশোদাৰ ভাৱত অৱতীৰ্ণ হৈ আহিছোঁ আৰু আজিও অৱতীৰ্ণ হৈছোঁ। গতিকে ক'ব লাগিব যে আচলতে এক সমন্বয়ৰ যি মিলনভূমি, সমন্বয় বাৰ্তা সমগ্ৰ অসমতে এই ৰাসৰ দ্বাৰা মই দিব বিচাৰিছোঁ। আৰু যাতে মই আশা কৰিম ভৱিষ্যতৰ দিনত সকলো জাতি বৰ্ণ নিৰ্বিশেষে এইদৰে যাতে সকলো ধৰ্মাৱলম্বী লোক এইদৰেই মিলি যি সমন্বয় এনাজৰী আমাৰ মজবুত কৰিব পাৰে, মই তাৰ বাবে আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে এই ৰাসখনে তাৰ উদাহৰণ, কাৰণ ইয়াতে বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকে ইয়াত ভাও দিয়ে আৰু আমাকো সেয়া সুযোগ দিছে, যাৰ বাবে আমি বিৰাটেই সুখী। আৰু আমি যিহেতু এইবাৰ 4 বছৰ হ'ল আৰু এই ৰাসখনৰ কাৰণে আমি মানে অধীৰ আগ্ৰহেৰে আমি বাট চাই থাকোঁ ৰাসখন কেতিয়া আহিব। আৰু ইয়াতে সঁচাকৈ ভাও লৈ খুব ভাল লাগে। আৰু বিশেষকৈ ইয়াৰ উদ্যোক্তা কমিটি আৰু ইয়াৰে গাঁৱৰ যিখিনি মানুহ আছে সঁচাকৈ বিৰাট ভাল আৰু আমাক খুব মৰম কৰে তেওঁলোকে, সেইকাৰণে ইয়াত ভাও লৈও খুব ভাল লাগে। আপোনাৰ সন্তানেও কালিও তাই ইয়াত নৃত্য পৰিৱেশন কৰিছিলে, ভালে লাগে আমাৰ। সেইকাৰণে সপৰিয়ালে আমি ইয়াতে আহোঁ আৰু আমি ইয়াতে ভাগ লওঁ। আচলতে খুব বেছি ভাল লাগিছে, কাৰণ জীৱনৰ প্ৰথমবাৰ এইবাৰ ৰাস কৰিবলৈ আগবাঢ়িছোঁ। আগতেও ভাবিছিলোঁ, কিন্তু কেতিয়াও মোৰ সাহস হোৱা নাছিলে। আৰু এইবাৰ প্ৰথমবাৰ ৰাস কৰিব নিজকে সাজু কৰিছোঁ, গতিকে খুব বেছি ভাল লাগিছে। আৰু নাৰ্ভাছো লাগি আছে, কাৰণ ইমান বেছি ৰাইজ আহিছে, খুব বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ ৰেলগেটৰ কমিটিৰ সমূহ সদস্যক আৰু খুব ভাল লাগিছে ইয়ালৈ আহি, কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু জীৱনৰ প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু হৈছোঁ। আগতে ভাবিছিলোঁ, কিন্তু কেতিয়াও সাহস হোৱা নাছিলে, গতিকে খুব বেছি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বিক্ৰম দা আৰু এই ৰাসৰ সমূহ কৰ্মকৰ্তাক যে মোক আজি এই বিশেষ ৰাসলৈ আমন্ত্ৰণ জনালে। আহিয়েই গোটেই মনটো ভাল লাগি গৈছে, কাৰণ ইমান ধুনীয়া পৰিৱেশ। আৰু আজি মই ৰাধা চৰিত্ৰটো দেখিবলৈ পাব খুব বেছি আশা বুলি আৰু খুব ভাল লাগি আছে। আপুনি এইবাৰ প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু কৰিছোঁ নিজক। আগতে ভাবিছিলোঁ, কিন্তু সাহস হোৱা নাছিল কেতিয়াও। এইবাৰ বহুত সাহস কৰি আহিছোঁ, সেয়াই আৰু খুব ভাল লাগি আছে।